কাইলৈ মহাশিৱৰাত্ৰি যোৰহাটৰ ঐতিহ্যমণ্ডিত হাতীগড় দেৱালয়ৰ শ্ৰী শ্ৰী শিৱ দেৱালয়ত ২৬ আৰু ২৭ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে শিৱৰাত্ৰি উৎসৱ। ১৭৮৬ চনৰ পৰা ১৭৮৭ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ইচ্ছামতে মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে শিৱদৌলৰ কাম আৰম্ভ কৰিছিল। ঐতিহাসিক হাতীগড় দেৱালয়ত ২৩৯তম শিৱৰাত্ৰি উৎসৱ ভাগি অতি আধ্যাত্মিকতাৰে আয়োজন কৰা হৈছে। কেনেদৰে প্ৰস্তুতি কৰিছে, কিমান ভক্তৰ সমাগম ঘটিছে শিৱৰাত্ৰি উৎসৱত, মন্দিৰ পৰিচালনা সমিতি কি কলে এই সন্দৰ্ভত চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। মই প্ৰথমতে নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কাইলৈ শিৱৰাত্ৰি উপলক্ষে আমাৰ যিসকল ভক্তপ্ৰাণ বৈষ্ণৱ আমাৰ হাতীগড় দেৱালয়ত উপস্থিত হ'ব, তেখেতসকলক আন্তৰিকভাৱে মই তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। ইতিমধ্যে হাতীগড় শিৱ দেৱালয়ত আজি প্ৰায় ২৫০ বছৰ ভৰি দিলে। এই ২৫০ বছৰৰ ভিতৰত আমি পূৰ্বত যে আমি দি দেখিছিলোঁ, বৰ্তমান খুব উন্নতিৰ দিশে আগবাঢ়ি গৈছে। হাতীগড় শিৱ দেৱালয়ে যোৰহাটত এক নাম দখল কৰিবলৈ সক্ষম হৈছে। আমি এই হাতীগড় শিৱ দেৱালয় যোৰহাট নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত পূব দিশত, গতিকে এই পূব দিশত অৱস্থিত এই হাতীগড় দেৱালখনত সমগ্ৰ যোৰহাটৰ এক আলোড়নৰ সৃষ্টি কৰিছে। আপোনালোকে কালি দেখিব যে ইয়াত লাখ লাখ ভক্তই সমাগত হ'ব। আৰু এই হাতীগড় দেৱালয়ৰ এক বিশেষ ঐতিহ্য আছে। আপুনি কাষতে দেখিছে যে এটা পুখুৰী আছে। এই পুখুৰীটোৰ দৰ্শন কৰিবৰ কাৰণে বহুত দৰ্শক আমাৰ মাজত উপস্থিত হৈ আৰু এই হাতীগড় শিৱ দেৱালয়ত বিশেষকৈ আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসতি কৰে। সকলোখিনি এই শিৱৰ প্ৰতি সন্মান জনাই তেখেতসকলৰ আধ্যাত্মিক দিশত তেখেতসকলে কাইলৈ শিৱৰ ওচৰত তেখেতসকলৰ শ্ৰদ্ধা নিবেদন কৰিব। এই চেগতে মই তেখেতসকলক আমাৰ যিসকল ভকত বৈষ্ণৱ কাইলৈ উপস্থিত হ'ব আমাৰ মাজত, মই তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই শিৱৰাত্ৰি ভাগলৈ তেখেতসকলে আহি আমাক উৎসাহী কৰক। ভৱিষ্যতেও আমাক এই কৰ্মভাগত আগবাঢ়ি যাব সকলে কাৰণে তেখেতসকলে আমাক অনুপ্ৰেৰণা যোগাওক। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এই প্ৰস্তুতিত আমাৰ যিসকল আমাৰ যুৱকসকল লাগি আছে। আমাৰ শিৱ দেৱালয়ত যিখিনি আমাৰ মণ্ডপ বনোৱা হৈছে, আপোনালোকে দেখিছে আমাৰ এখন খুব সুন্দৰভাৱে তোৰণ বনোৱা হৈছে আমাক ৰাইজক আদৰিবৰ কাৰণে। এই ৰাইজক আদৰিবৰ কাৰণে আমাৰ যুৱকসকলে খুব আজি এসপ্তাহ বা ১.৫ মাহমান আগৰ পৰা খুব পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছে। আৰু তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব নিস্বাৰ্থভাৱে আমাৰ যুৱকসকলে, আমাৰ ৰাইজে এই শিৱৰাত্ৰি উপলক্ষে যিখিনি কৰ্ম কৰি আছে, আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱসকলক কাইলৈ আদৰিবৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন। অসমবাসী ৰাইজক মই ক'ম, এই দেৱালয়খন মই শৈশৱৰ পৰা দেখা। ইয়াত মই বহুতৰ চকু পানী দেখিছোঁ, বহুতৰ হাঁহি দেখিছোঁ, আৰু বহুতে হতাশাত ভুগি এই মহাদেৱৰ চৰণত পৰি কণাও দেখিছোঁ। সকলোৱে ইয়াৰ পৰা কেৱল হাঁহিহে লৈ গৈছে। আৰু শৈশৱৰ পৰা আমি মনত যদি কিবা এটা দুখ লাগে, ঘৰখনৰ কিবা এটা ঘটে, মা দেউতাহঁতে ইয়ালৈ শৰাই এখন আগবঢ়ায়। এটা বিশ্বাস, যি বিশ্বাসত আমাৰ পৰিয়ালে আগৰ পৰা ফল লাভ কৰি আহিছে। আৰু অকল আমাৰ পৰিয়ালেই নহয়, ইয়াত যি জনসাধাৰণ যি জনসমুদ্ৰ কাইলৈ আপোনালোকে দেখিবলৈ পাব, এই জনসমুদ্ৰৰে বুকত লৈ অহা আশাৰ প্ৰতিফলৰ এই জনসমুদ্ৰ। অনেক লোকে ইয়াত মন্নত কৰিছে, বহুত ধৰণে কৰিছে, কৰি তেওঁলোকৰ জীৱনত অসাৰ পৰিৱৰ্তন লাভ কৰিবলৈ পাইছে। এইখন আজিৰ যুগৰ পৰা নহয়, আজি মোৰ জন্ম, কিন্তু ৰজা মহাৰাজাৰ দিনৰ পৰাইতো ইয়াত চকুপানী টুকা মানুহ আছে, আৰু সেই চকুপানী ইয়াতেই মুচি গৈছে। গতিকে অসমবাসী ৰাইজক মই ক'ম, আহক এই জনসমুদ্ৰৰ ভোগ ল'বলৈ আহক, মহাদেৱৰ আশীষ ল'বলৈ আহক, আৰু দেৱালয়খনৰ কি মহিমা তাক বুজিবলৈও আহক। গতিকে মই অনুৰোধ কৰিম সকলোৱে এই মহাযজ্ঞত কাইলৈ উপস্থিত থাকি মহাদেৱক আহ্বান কৰক। আৰু এইবাৰ কুম্ভ মেলাও চলি আছে, দেৱাদেৱটো জাগৰণে হৈ আছে। খালি আৰু চবৰ মনত থাকিব লাগে আৰু হৰ হৰ মহাদেৱ।
মহাশিৱৰাত্ৰি আচলতে তাৎপৰ্য কি এই বিষয়ে অলপ এই দেৱালয়ৰ আপুনি কৈছে আপুনি বহুত শৈশৱৰ পৰা দেখিছে নিশ্চয় অলৌকিকতা সন্দৰ্ভত আমি শুনিবলৈ পাইছোঁ হয় ইয়াৰ লগত জড়িত এই দুইটা বিষয় অকণমান এই দেৱালয় পূজা চাৰি পোহৰৰ যি পূজা এই পূজাৰ বিষয়ে সম্পূৰ্ণ বিষয় ইয়াত যিসকল বয়োবৃদ্ধ মানুহ আছে তেওঁলোকৰ মুখেদি আপোনালোকে শুনিব পালে বেছি ভাল লাগিব গতিকে তাৰ মাজতে আছে অনিল বৰঠাকুৰ মই তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিবলৈ ক'ম তেখেতে এই কথাষাৰ মুকলিকৈ কওঁ নমস্কাৰ আপোনালোকৰ সমূহলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিলে আমি হাতীগড় শিৱদেৱালয়ৰ আমি কৰ্মকৰ্তা এই কৰ্মকৰ্তা হিচাপে আমি যিখিনি দেখিছোঁ হাতীগড় শিৱদেৱালয়ৰ প্ৰথমতে 1786 চনত এই হাতীগড় শিৱদেৱালয় প্ৰতিষ্ঠা হৈছিল সেই সময়তে মহামাৰী বিদ্ৰোহ হ'ল ৰজাই বিশেষ ধৰণে একো কৰিব নোৱাৰিলে আৰু ভগ্ন অৱস্থাত থাকি গ'ল আমাৰ পূৰ্বপুৰুষ লেহু বৰঠাকুৰে টকৌপাতৰ চালি দি পেলাই পূজা সকাম কৰিছিল আৰু বৰ্তমান এই বস্তুত কালক্ৰমেৰে আমাৰ পৰিয়ালৰ সকলো লোকে মিলি আৰু লগতে ওচৰৰ আমাৰ সকলো গাঁৱৰ মিলি হুঁচৰি চুচৰি ইত্যাদি গাই আমাৰ মন্দিৰটো অকণমান নামঘৰ টাইপৰ নিচিনা বনালে তাৰ পিছত আজি আকৌ নতুন প্ৰজন্মই বহুত চেষ্টাৰ ফলত আজি মন্দিৰটো আপোনাৰ দৌল হিচাপত এটা জিলিকি উঠিল ক'বলৈ গ'লে আমাৰ ব্যক্তিগত প্ৰচেষ্টাত এনেকুৱা এটা মন্দিৰ এই অঞ্চলত হয়তো বিশেষকৈ যোৰহাট নগৰত হয়তো নাপাব যা কি নহওক আমি আজি এই আপোনালোকে আজি শিৱৰাত্ৰিৰ আগদিনা আহি আপোনালোকে যিটো আহ্বান লৈ আপোনালোকে আহিছে যে হাতীগড় দেৱালয়ত জনসমুদ্ৰ হওক আপোনালোকৰ নিশ্চয় আশা সেইটোৱে আছে জনসমুদ্ৰ হোৱাৰ কথাটো গতিকে আপোনালোকৰ ইচ্ছা পূৰণ হওক মই ভাবোঁ সকলোকে মই আহ্বান কৰিম আপোনালোকৰ চেনেলৰ পৰা কালি জনসমুদ্ৰলৈ সকলো আহক আৰু এই নিউজ চেনেলে সেই কথাটোকে আমাক বাৰে বাৰে বুজাইছে এতিয়ালৈকে আমাৰ 2-3টা নিউজ চেনেল আহিছে তেওঁলোকৰ উদ্দেশ্য একেটাই কাইলৈ তেওঁলোকে সকলোৱে হয়তো জনসমুদ্ৰৰ ফটো ল'ব পাৰিব কিন্তু আজি তেওঁলোকৰ ইচ্ছা হ'ল জনসমুদ্ৰ হোৱাৰ হাতীগড় শিৱদৌলৰ প্ৰয়াস মই বিশেষ নকওঁ আৰু ইয়াৰ যদি আপোনালোকক আমি এদিন ভাবিছোঁ যে আমাৰ হাতীগড় শিৱদেৱালয়ৰ এদিন এটা প্ৰেছ মিট দি হাতীগড় শিৱদেৱালয়ৰ সম্পূৰ্ণ ইতিহাস তথা হাতীগড় শিৱদেৱালয় কি কৰিবলৈ গৈ আছে এইখিনি কথা আমি আপোনালোকক জনাম বুলি ভাবিছোঁ বৰ বিশেষ নকওঁ ইয়াকে কৈ মই তাৎপৰ্য হিচাপে ক'বলৈ গ'লে আমি কিংবদন্তি মতে শুনি আহিছোঁ বা পুৰাণত শিৱ পুৰাণত লিখা আছে এবাৰ এজন ব্যাধে চিকাৰ কৰিবলৈ গৈছিল আৰু চিকাৰ কৰি থাকোঁতে সেই অৰণ্যৰ মাজতে আন্ধাৰ হৈ গ'ল আৰু তেওঁ ঘৰলৈ ঘূৰি আহিব নোৱাৰি এজোপা বেলগছৰ ওপৰত উঠি পেলাই আশ্ৰয় লৈছিল আৰু তেওঁ ৰাতি নিজৰ পৰিবাৰ পুত্ৰ কন্যালৈ মনত পৰিলে পৰি তেওঁ হুক হুককৈ কান্দিবলৈ ধৰিলে আৰু সেই সময়ত শিৱ আহি সেই বেলগছজোপাৰ তলত ধ্যানত মগ্ন হৈ আছিল তেওঁৰ চকুৰ পানীৰ সৈতে এটা বেলপাত আহি শিৱৰ মূৰত পৰিছিল আৰু সেই শিৱৰ মূৰত পৰাত সেই শিৱ সন্তুষ্ট হৈ তেওঁক বৰ দিলে আৰু সেইদিনাখনৰ পৰাই তেওঁৰ সকলো দুখ দূৰ হ'ল বিয়াত কৰ্ম এৰি তেখেতে ৰাজভোগত থাকিবলৈ ল'লে আৰু সেই কিংবদন্তি মতে চলি আহিছে আৰু সেই কিংবদন্তি মতে শিৱ পূজা শিৱ মহাশিৱৰাত্ৰি আজি কাইলৈ আৰম্ভ হ'ব সেই কাইলৈ আৰম্ভ হোৱা তিথিটো পালন কৰি অহা হৈছে হাতীগড় শিৱদেৱালয়ৰ সমূহ এই দেৱালবাসী আৰু কাৰ্যকৰ্তা হৈ আপোনালোকক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আপোনালোকে আজি আমাৰ এই কাইলৈ শিৱৰাত্ৰিৰ বিষয়ে খবৰ খাতি লৈ ৰাইজক জনাবলৈ উপস্থিত হোৱাৰ কাৰণে পৰম আনন্দিত হৈ গৈছোঁ এইখিনিতে আপোনালোকক আমি বাগত কৰোঁ যে আপোনালোকে জানেই আজি আমি বহুত বছৰৰ পৰাই প্ৰায় 200 বছৰ ইয়াতে আমাৰ এই শিৱৰাত্ৰি ইয়াত উদযাপন কৰা হৈ আছে কিন্তু দিনে দিনে এই দেৱালৰ মহাত্মত ইয়াত মহাদেৱৰ মহাত্মত এই দেৱালত দিনে দিনে ইয়াৰ শিৱৰাত্ৰি এটা অতি মহোৎসৱ মহা উৎসৱলৈ ইয়াত পৰিণত হৈছে
যিটো দিনত স্থানীয়বাদী চাৰিওফালৰ যোৰহাটৰ উপৰিও ভিন্ন জেগাৰ ইয়াত আহি অনেক বাহি ইয়াত ভক্তসকল ইয়াত উপস্থিত হয়। ইয়াত পুৱাৰৰ পৰা এটা অনুষ্ঠান আৰম্ভ হয়। শ হেজাৰ হেজাৰ লোক ইয়াত আৰম্ভ হয়। আমি প্ৰত্যেক বছৰে দেখা পাইছোঁ ইয়াত প্ৰত্যেক বছৰে ইয়াত দৰ্শনাৰ্থী বাঢ়ি গৈছে। পূজাৰ সম্ভাৰ লৈ আহি পূজাৰ সময়ত সকলো ইয়াত উপস্থিত হয়। আমি এতিয়া অতি আনন্দিত হওঁ। আমি নিশ্চয় ইয়াতে ধৰি লৈছোঁ এখন অতি মহামণ্ডিত ইয়াত যি ফল কামনা কৰে সেই মহাদেৱে সেইসকলৰ মনোবাঞ্ছনা পূৰ্ণ হয়। আৰু ইজনে সিজনকে শুনি সেইকাৰণে প্ৰত্যেক বছৰ ইয়াত এটা অতি জনসমাৱেশ হৈছে। ইয়াত এটা আপুনি ইয়াত এটা মানে অতি চাবলগীয়া পৰিৱেশ হয়।